হয় বাকী হয় আমি এম আই লাইফষ্টাইল কৰিছোঁ এনেকুৱা নহয় সমগ্ৰ ভাৰতবৰ্ষ আৰু সমগ্ৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি দিছে আমিও দিছোঁ মই এটাই কওঁ যে তেখেতৰ বহু কথা আছে তাৰ ভিতৰত এটাই কথা যে মানুহৰ হৈ মানুহৰ মাজত মানুহৰ বাবে কাম কৰিব লাগে আজি আমি এটা বস্তু গম পাওঁ যে তেখেতে কিমান টকা ঘটিছে নাজানো আজি অসমৰ আটাইতকৈ ধনী মানুহ এইটো ক্ষেত্ৰত ক'ব পাৰোঁ যে তেখেতৰ মানুহ ঘটিছে কাৰণ তেখেতৰ আজি এই অকাল মৃত্যুত হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ তেখেতৰ কাম কোনো ব্যৱসায় বাণিজ্য চব বাদ দি তেখেতৰ আৱেগক তেখেতসকলে আজি কোনো ব্যক্তিয়ে ঘৰৰ পৰা বেলেগ কাম কাজ কৰিব পৰা নাই একমাত্ৰ জুবিন দাৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু আমিও আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে জুবিন দাই ভালেই থাকক আৰু যিখিনি দি গৈছে তাৰে আমি কিছু অংশ লৈ যাতে আমি আগবাঢ়িব পাৰোঁ কাৰণ জুবিন দাৰ নিচিনাটো মানুহ অসমত পোৱাটো আমাৰ টান কিন্তু জুবিন দাৰ কাম কাজত যাতে আমি তেখেতৰ পৰা আমি কিছুমান শিকি বুজি আগবাঢ়িব পাৰোঁ আৰু আমিও এম আই লাইফষ্টাইল ফেমিলিয়ে সংকল্পবদ্ধ হৈছোঁ যে মানুহৰ মাজত সদায় থাকিম মানুহৰ হৈ কাম কৰিম আৰু মানুহৰ যিকোনো ক্ষেত্ৰৰ কাৰণে আমি আগবাঢ়ি যাম আৰু সেইটো আমি জুবিন দাক প্ৰতিশ্ৰুতি দিছোঁ আৰু মই লাষ্টত এটাই কওঁ জয় জুবিন দা আপুনি য'তেই আছে ভালেই থাকক ঈশ্বৰ আল্লাহে আপোনাক ভালে ৰাখক আৰু অসমীয়া জাতিৰ কাৰণে আপুনি য'তেই থাকে তাৰ পৰা আমাৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব জয় জুবিন দা হয় আজি গোটেই অসমত সকলো অসমীয়াৰ হৃদয় ভাঙি পৰিছে আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ হিয়াৰ আমঠু আছিল প্ৰাণ আছিল অসমীয়াৰ প্ৰাণ আছিল জুবিন গাৰ্গ আজি আমাৰ পৰা বিদায় লৈ গৈছে সেই বিদায়ৰ অনুষ্ঠানত আজি আমি কামপুৰ কচুৱা তিনিআলিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ এটা কাৰণেই পাতিছোঁ যে আমি এই গোটেই মানুহৰ মাজত জুবিন দাৰ যি প্ৰভাৱ আছে প্ৰত্যেকে আমি জানো এই প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে আমি তেওঁ এৰি থৈ যোৱা আধৰুৱা কাম আমি পূৰা কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ তেখেতে সদায় মানুহৰ কাৰণে কাম কৰিছে মানুহৰ বাবে কাম কৰিছে আৰু মানুহৰ কাৰণেই তেখেতে পৃথিৱী এৰিও গুচি গৈছে প্ৰকৃতিৰ প্ৰেমী আছিলে আমিও সংকল্প লৈছোঁ আমিও মানুহক ভাল পাবলৈ মানুহৰ কাৰণে সদায় অসমীয়া জাতিৰ কাৰণে আমিও কাম কৰি যাম তেখেতে য'ত থৈ গৈছে তাৰ পৰা যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেইখিনি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু ইয়াৰ মাজেৰে আমি সকলো মাই লাইফষ্টাইল ফেমিলিয়ে আমি তেখেতক হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ যাতে তেখেতে আল্লাহে লৈ গৈছে ভগৱানে লৈ গৈছে যাতে তেখেতক য'তেই ৰাখে মানে ভালকৈ ৰাখক শান্তিৰে ৰাখক স্বৰ্গত ৰাখক যাতে তেখেতে স্বৰ্গবাসী হয় তাৰে আমি ভগৱান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা মাগিছোঁ আমাৰ বন্তি প্ৰজ্বলন আছিল শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আছিলে আমি গোটেই একলগ হ'লোঁ কচুৱান তিনিআলিৰ ৰাইজ আমাৰ লগত একত্ৰিত হ'ল আমি সকলো মিলি আজি বন্তি প্ৰজ্বলন আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি শেষ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত